গাইস আজি চিকেন জালাকালা বনাবলৈ ওলাইছো আহক কেনেকৈ বনাই আপোনালোকক দেখাও চিকেন জালাকালা বনবা লাগা হলি প্ৰথমতে মাংসখিনি মেৰিনেট কৰি ল'ব লাগিব তাৰপিছত গৰম মছলা অলপ দিছো লাল মিৰ্চ তো সামনে এটি দিও তাৰপিছত ধনিয়া গুঁড়ো অকমান আদা ৰহুন নামান তাৰপিছত অলপমান তেল হৈ গ'ল মেৰিনেট কৰা এইবাৰ বহাই দিম কেৰাহী এয়া দি দিলোঁ তেল দিয়াৰ পিছত মছলা পাতি দিম আপোনালোকে চাই থাকক এবাৰ জ্বালা দিম দে ৰ এইবাৰ দিম আলু এইবাৰ মাংসখিনি বহাই দিলোঁ চাই থাকক ভিডিঅ'টো শেষলৈ এয়া মাংসটো এনেকৈ বনাব লাগিব এইখানে তোমাক যে মই মাতিলোঁ এই খানাত তোমাৰ আহি কেনেকুৱা লাগিছে এইবাৰ দিম সৰু সৰুকৈ কাটি লোৱা বেচখিনি নহয় নাই আছে বন্ধ নকৰিবি তুমি ফাইনেলি ভাজা হৈ গ'ল মই তাক খাব দিওঁ কেনেকুৱা হৈছে ক'ব ভাল হৈছেনে ফাইনেলি হ'ল দিয়ক চাব নেকি এয়া কেনে আছে ফাইনেলি আমাৰ খোৱা বোৱা হৈ গ'ল মোৰ যোনটো আমন্ত্ৰিত কৰি আনিছিলোঁ মই তো কেনেকুৱা লাগিছে আজি ক'ব আপোনাৰ মাজত কওক কেনেকুৱা অংকুৰ কিটচেনৰ জালাকালা খাই কিনে বঢ়িয়া লাগিছে আপুনি যদি খাব বিচাৰিছে চিকেন জালাকালা বনাইছিলোঁ আজি কি ক'ব আপুনি যদি খাব বিচাৰিছে অংকুৰ কলিতাৰ লগত যোগদান কৰক আৰু ছাবস্ক্ৰাইব কৰক লাইক কৰক ছাবস্ক্ৰাইব কৰক চেনেলটো আজি কাৰণে বাই বাই